আমি এখন নতুন সার্ভিস রুল বনাব বিচাৰিছো আপোনালোকে গ্ৰেজুৱেট টিচাৰ হিচাপে সোমাইছে নিশ্চিতভাৱে 30 বছৰ চাকৰি কৰিব 32 বছৰ চাকৰি কৰিব তো যদি কোনো প্ৰমোশনৰ স্কোপে নমস্কাৰ বন্ধু বান্ধৱীসকল লান্ত্ৰন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম আৰু বন্ধু বান্ধৱীসকল আজি এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত আপোনালোকৰ লগত কিছুমান কথা পাতিম আজি শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা বহুত এটা ডাঙৰ এটা কথা ওলাই আহিছে ধেমাজিত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ সময়ত তেওঁ উপস্থিত আছিলে আৰু তেওঁ তাত কিছুমান কথা কৈছে শিক্ষামন্ত্ৰী মহোদয়ে প্ৰমোশ্যন ৰিলেটেড কি কথা কৈছে মই ভিডিঅ'ৰ আগত এই কথাকেইটা আপোনালোকক মই শুনাম বাট আগত আপোনালোকক এটা কুৱেশ্যন সুধিব বিচাৰোঁ যিসকলে এইটো ভিডিঅ' চাই আছে আপোনালোকৰ মাজত কাৰ কাৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট হৈছে এট প্ৰেজেণ্ট যদি আপুনি এজন হাই স্কুলৰ শিক্ষক বা আপুনি নতুনকৈ হাই স্কুলত চাকৰি পাইছে চ' আপোনাৰ ওচৰত আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট হৈছে নে নাই বা আপোনাৰ ওচৰত আছে নেকি বা আপুনি নতুনকৈ এডমিশ্যন লৈছে নেকি ডিষ্টেঞ্চ মোডত বা আপুনি যদি এখন LP স্কুলত চাকৰি কৰে আপোনাৰ ওচৰত গ্ৰেজুৱেশ্যন আছেনে নাই কিয় মই কথাকেইটা কৈছোঁ আপোনালোকে এই ভিডিঅ'টো চাই লওক আমি এতিয়া সকলো পক্ষৰ লগত আলোচনা কৰি আমি এখন নতুন সাৰ্ভিস রুল বনাব বিচাৰিছো য'ত এজন এসিস্ট্যান্ট টিচাৰ LP can get promoted to an assistant teacher of upper primary. Upper primary পৰা তেওঁ promotion পাব পাৰে graduate teacher. আজি আপোনালোকে graduate teacher হিচাপে সোমাইছে নিশ্চিতভাৱে 30 বছৰ চাকৰি কৰিব 32 বছৰ চাকৰি কৰিব তো যদি কোনো প্ৰমোশনৰ স্কোপে নাথাকে আপোনালোকে কষ্ট কিয় কৰিব প্ৰমোশনৰ যদি কোনো ব্যৱস্থাই নাই আপোনালোকে কিয় কষ্ট কৰিব গ্ৰেজুৱেট টিচাৰ যাতে পোষ্ট গ্ৰেজুৱেট টিচাৰলৈ প্ৰমোশন পাব তো বন্ধু বান্ধৱীসকল এই ভিডিঅ' ক্লিপছৰ পৰা আপুনি কি বুজিব পাৰিলে আপোনাৰ ওচৰত এটা বিগ অপৰচুনিটি আহি আছে আপুনি যদি LP স্কুলত চাকৰি কৰে আপুনি ME স্কুলত প্ৰমোশ্যন পাব ME স্কুলত কৰিলে হাই স্কুলত প্ৰমোশ্যন পাব আৰু হাই স্কুলত চাকৰি কৰিলে হায়াৰ ছেকেণ্ডেৰীত প্ৰমোশ্যন পাব কিন্তু ইয়াৰ কাৰণে আপোনাৰ ওচৰত ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন থাকিব লাগিব শিক্ষামন্ত্ৰী মহোদয়ে ক্লিয়াৰলি জনাইছে যে নতুন ছাৰ্ভিচ ৰুল আহি আছে আৰু সেই ছাৰ্ভিচ ৰুল 2026ৰ মিড ফালে মানে মাজত এইটো এপ্লিকেবল হৈ যাব ইয়াৰ ইমপ্লিমেণ্টেশ্যন কৰা হ'ব আৰু ইয়াৰ পাছতেই মানে 2027ৰ পৰা প্ৰমোশ্যন ষ্টাৰ্ট হ'ব মানে এজন শিক্ষক যদি তাৰ ওচৰত যদি পোষ্ট গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী থাকে MA MSc বা MCom থাকে তেনেহ'লে তেওঁক কি কৰা হ'ব তেওঁক আপগ্ৰেড কৰা হ'ব হাই স্কুলত কি কৰা হ'ব তেওঁক পদোন্নতি দিয়া হ'ব ইয়াৰ লগে লগে তেওঁৰ চেলাৰী বাঢ়িব আৰু কি হ'ব পোষ্ট গ্ৰেজুৱেশ্যনৰ যিটো গ্ৰেড পে হয় বা যিটো পে স্কেল হয় তেওঁটো পাব আকৌ যদি কোনোবা যদি LP স্কুলত চাকৰি কৰি আছে তেতিয়া কি হ'ব তেওঁ হাই স্কুললৈ পদোন্নীত হ'ব বা ME স্কুললৈ তাৰ পদোন্নীত হ'ব পদোন্নতি হ'লে কি হ'ব তাৰ পে স্কেল তাত চেঞ্জ হ'ব চ' যিসকলৰ ওচৰত মানে এতিয়াও পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী নাই বা এতিয়াও গ্ৰেজুৱেশ্যন নাই আপোনালোকে এজ কুইক এজ পচিবল এই ডিগ্ৰীকেইটা ল'বলৈ ট্ৰাই কৰক আৰু এই ডিগ্ৰীকেইটা ল'বলৈ আজিকালি বহুতো সুবিধা আছে আপোনালোকে যিকোনো ডিষ্টেঞ্চ মোডৰ পৰা অসমৰ যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা আপুনি যদি ইন ছাৰ্ভিচ হয় তেনেহ'লে আপুনি NOC এপ্লাই কৰি আপুনি এই কোৰ্চত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি এলিমেণ্টাৰীত যদি চাকৰি কৰি আছে বা আপুনি যদি হাই স্কুলত চাকৰি কৰি আছে একো কথা নাই আপুনি প্ৰপাৰ চেনেলত দি কি কৰিব NOCটো ওলাই ল'ব আৰু NOCটো ওলাই লোৱাৰ পাছত আপুনি আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিব কিন্তু এই ক্ষেত্ৰত আপুনি এটা কথা মন কৰিব সদায় এটা মনত ৰাখিব এটা কথা পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী লোৱাৰ সময়ত গ্ৰেজুৱেশ্যনৰ সময়ত যিকেইটা ছাবজেক্ট আছিলে তাৰ মাজতেই কোনোবা এটা ছাবজেক্টত আপুনি কৰিব মই কথাটো আকৌ ক্লিয়াৰলি কৈ দিছোঁ যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ল'ব বুলি ভাবিছে তেওঁলোকে এটা কথা মনত ৰাখিব আপুনি গ্ৰেজুৱেশ্যন কৰাৰ সময়ত 3 বছৰে কৰিছে আপুনি গ্ৰেজুৱেশ্যন অল্ড ছিষ্টেমত বা আপুনি যদি ছেমিষ্টাৰত কৰে তেনেহ'লে আপুনিটো লক্ষ্য ৰাখিব লাগিব যে আপুনি যিটো ছাবজেক্টত মানে পোষ্ট গ্ৰেজুৱেশ্যন কৰিব বুলি ভাবিছে সেইটো যাতে আপোনাৰ গ্ৰেজুৱেশ্যনত থাকে আৰু আপুনি এটলিষ্ট 2টাৰ পৰা 3টা ছেমিষ্টাৰ আপুনি সেই ছাবজেক্টটো আপুনি ষ্টাডি কৰে আপোনাৰ সেই ছাবজেক্টটো 2টা ছেমিষ্টাৰ মানে হোল 1 ইয়াৰ বা 3টা ছেমিষ্টাৰ এটলিষ্ট আপুনি ষ্টাডি কৰিব লাগিব
তিনিটা সেমিষ্টাৰ বা চাৰিটা সেমিষ্টাৰ যদি আপুনি সেই ছাবজেক্টটো ষ্টাডি নকৰে বা এটলিষ্ট তিনিটা সেমিষ্টাৰ যদি আপুনি ষ্টাডি নকৰে তেনেহ'লে সেইটো ছাবজেক্টৰ ওপৰতে যে আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে সেইটো বুলি এইটো প্ৰমাণ নহ'ব। আৰু আজি শিক্ষামন্ত্ৰী মহোদয়ে খুব এটা ভাল কথা কৈছে, এইটো এটা বহুত ডাঙৰ অপৰচুনিটি। নেক্সট 2027 পৰা এইবোৰ প্ৰমোশ্যনৰ কাম ষ্টাৰ্ট হৈ যাব আৰু 2026 মিডত মাজফালে কি হ'ব, মিডিল টাইমত এই ছাৰ্ভিচ ৰুল নতুনকৈ এপ্লিকেবল হ'ব। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক কৰি যাব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিছে এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব।